মেছিৰ জ্বৰত আক্ৰান্ত সকলো। শুকুৰবাৰে নিশা দুই তাৰকা লিঅনেল মেছি আৰু শ্বাহৰুখ খানে কলকাতাত ভৰি দিয়ে। কিং খানৰ সৈতে আছিল তেওঁৰ পুত্ৰ আব্ৰাম খান। কেৱল সেয়াই নহয়, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে পুত্ৰ আব্ৰামৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবলাৰ মহান লিঅনেল মেছিৰ এখন ফটো শ্বেয়াৰ কৰে। কলকাতাৰ এখন বিলাসী হোটেলত আছিল ফুটবলাৰগৰাকী। শনিবাৰে তেওঁ শ্ৰীভূমি স্পৰ্টিং ক্লাবৰ ৭০ ফুট ওখ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে। ভিৰ বাঢ়ি অহাৰ লগে লগে ভিৰ চম্ভালিব নোৱাৰাৰ বাবে তেওঁ খৰধৰকৈ খেলপথাৰ এৰি যাবলগীয়া হয়। ষ্টেডিয়ামখনৰ পৰিস্থিতি খন্তেকতে অশান্ত হৈ পৰে, যাৰ ফলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। কিং খানৰ পুত্ৰ আব্ৰামে মেছিৰ সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে কিছু ফটো তোলা দেখা গৈছিল। আনকি পুত্ৰই ফুটবলৰ তাৰকাসকলৰ সৈতে আড্ডাতো ব্যস্ত হৈ পৰা দেখা যায় আৰু শ্বাহৰুখ খানে পুত্ৰক চাই এটা ধুনীয়া হাঁহি মাৰিছিল। কণমানি পুত্ৰৰ চকুত সুখ দেখি শ্বাহৰুখ আনন্দত আত্মহাৰা হৈ পৰিছিল বুলি তেওঁৰ কথাত স্পষ্ট হৈ পৰে। উল্লেখ্য যে ২০১১ চনৰ পিছত লিঅনেল মেছিৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। তাৰ আগতে ভ্ৰমণত কিংবদন্তি ফুটবলাৰগৰাকীয়ে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰীতি মেচ খেলিছিল, য'ত আৰ্জেণ্টিনাই ভেনিজুৱেলাক ১-০ গলত পৰাস্ত কৰে। অৱশ্যে মেছিৰ এইবাৰৰ কলকাতা ভ্ৰমণ একেবাৰে সুখদায়ক নাছিল। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম।